So dear friends, আজি ডিইৰ পৰা ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ পৰা এখন নটিচ জাৰি কৰা হৈছে আৰু নটিচটো হৈছে কিহৰ ওপৰত নিউজ ডিএলএডৰ ওপৰত। তো ইয়াত আপোনালোকে দেখা পাইছে গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দি ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম। আচলতে নটিচখন আজিয়ে দিয়া হৈছে 25/9/2025। তো এতিয়া আমি দেখিলে দেখা পাম in pursuance of the order of Honorable High Court passed in WP within bracket C 37/499/2025 it was Rupam Roy and ORS versus State of Assam regarding the validity of 18-month diploma in elementary education Assam from National Institute of Open Schooling and in continuation to this office advertisement where this dated 26/12/2023 এইটো যেতিয়া আমাৰ কি কৰা হৈছিলে এইটো আচলতে যেতিয়া আমাৰ কি কৰা হৈছিলে এই ডেটটোত কি কৰা হৈছিলে 5550টা পোষ্টৰ কাৰণে এডভাৰটাইজ যেতিয়া দিয়া হৈছিলে এইটো 26/12/2023 দিয়া হৈছিলে যে ইয়াত যে এডভাৰটাইজ দিয়া হৈছিলে এইটোৰ ওপৰত এই এডভাৰটাইজটোৰ মতে ভাইট এটো দিয়া আছে ডেটেড 26/12/2023 for the information of all the candidates who have submitted their documents of DLED from NIOS যিসকলে নিউজৰ পৰা ডিএলএড কৰি ডকুমেণ্টছ বিলাক কি কৰিছে ভেৰিফিকেশ্যন কৰিছে সাবমিট কৰিছে submit the UDICE code as well as the name of working school as on 10/8/2017 অর্থাৎ 2017 লৈকে কি কৰিব লাগিব UDICE আৰু স্কুলৰ নামখন ৱৰ্কিং স্কুল নেম অফ ৱৰ্কিং স্কুল আৰু আমাৰ কি কৰিব লাগে ডাইচ কোড দিব লাগে ডাইচ কোড দিব লাগে এই দুটা দিব লাগে as on 10/8/2017 অৰ্থাৎ 10 অক্টোবৰ 2017 চনৰ যেটো UDICE আছিলে আৰু সেই কোনটো স্কুলত কাম কৰি আছিলে সেই স্কুলৰ লগতে UDICE দিব লাগিব। এতিয়া কথাটো হল the concerned candidate should visit the official website of DE এইটো অফিচিয়েল ওয়েবসাইট যেটো আছে আমাৰ অনলাইনৰ এইটো হয় এইটো ভিজিট কৰিব লাগিব and submit the required information from the midnight এইটো ইনফৰমেশন যেটো বিচাৰিছে এইটো সাবমিট কৰিব লাগিব কেতিয়াৰ পৰা এইটো midnight of 25/9/2025 ৰ পৰা আমাৰ কি অৰ্থাৎ আজিৰ পৰা midnight of 26/9/2025 অৰ্থাৎ অহাকালি মিডনাইট লৈকে অৰ্থাৎ এদিনৰ সময় দিয়া হৈছে এদিনৰ ভিতৰতে 24 ঘণ্টাৰ ভিতৰতে কি কৰিব লাগিব আপোনালোকে যিসকলে নিউজৰ পৰা ডিএলএড কৰিলে আৰু সেই নিউজৰ পৰা ডিএলএড কৰা ক্যান্ডিডেট খিনিয়ে ইয়াত UDICE আৰু স্কুলৰ নেমটো কি কৰিব লাগিব সাবমিট কৰিব লাগিব আমাৰ ওয়েবসাইট এইটো হয় assam.gov.in portal in recruitment এইখিনি হৈছে আমাৰ কি তো কথা এইখিনি আপোনালোকে যেসকলে নিউজৰ পৰা ডিএলএড কৰিলে আৰু নামটো আহি গৈছে আপোনালোকে খৰখেদা কৰি দিয়ক কাৰণ সময় এদিনে আছে ধন্যবাদ এইখিনিয়ে